তেওঁলোকক ধৰিব লাগে, তেওঁলোকক এনেকে মানে দুহাতেৰে একদম বন্দী কৰিব লাগে, ইয়াতে কি কয় হেণ্ডকাপ লগাব লাগে আৰু তেওঁলোকক হিমন্ত বিশ্ব শৰ্মাৰ লগতে অখিল গগৈ একেখন বুলডোজাৰত উঠি তেওঁলোকৰ ঘৰটোও ভাঙি দিম আৰু একেখন ট্ৰাকতে উঠি আমি বাংলাদেশ সীমান্ত পাৰ কৰিম। মোৰ প্ৰতিক্ৰিয়া সদায় এটাই, মোৰ উচ্ছেদ সম্পৰ্কে প্ৰতিক্ৰিয়া এটাই যে উচ্ছেদ এটা অমানৱীয় ঘটনা আৰু যদি ক'ৰবাত ৰাষ্ট্ৰৰ স্বাৰ্থত চৰকাৰৰ স্বাৰ্থত যদি কেতিয়াবা উচ্ছেদ কৰিব লাগে প্ৰথমতে সেই উচ্ছেদ হ'বলগীয়া মানুহবিলাকৰ লগত কথা পাতিব লাগে, তেওঁলোকৰ বিকল্প ভূমি থাকিলে সেই ভূমিলৈ গুচি যাবলৈ দিব লাগে আৰু যদি বিকল্প ভূমি নাই, অন্য ঠাইত যদি মাটি নাই তেওঁলোকক মাটি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু যদি বিদেশীয়ে অসমৰ মাটি গ্ৰহণ কৰিছে, বিদেশীয়ে অসমৰ মাটি দখল কৰিছে, বিদেশীক বিচাৰি উলিয়াব লাগে, তেওঁলোকক উচ্ছেদেই নহয় তেওঁলোকক ধৰিব লাগে, তেওঁলোকক এনেকে মানে দুহাতেৰে একদম বন্দী কৰিব লাগে, ইয়াতে কি কয় হেণ্ডকাপ লগাব লাগে আৰু তেওঁলোকক হিমন্ত বিশ্ব শৰ্মাৰ লগতে অখিল গগৈ একেখন বুলডোজাৰত উঠি তেওঁলোকৰ ঘৰটোও ভাঙি দিম আৰু একেখন ট্ৰাকতে উঠি আমি বাংলাদেশ সীমান্ত পাৰ কৰি দিম।